অসমৰ প্ৰত্যেকজন কৰ্মচাৰী প্ৰত্যেকজন পেঞ্চনাৰৰ কাৰণে এটা বৃহৎ আপডেট আহিছে আৰু এই আপডেটটো আপোনালোকে স্ক্ৰীনত ইয়াতে দেখিবলৈ পাইছে। এখন চিঠি প্ৰকাশিত হৈছে ট্ৰেজাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আৰু এই ট্ৰেজাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখন চিঠি প্ৰকাশিত হৈছে চিঠিখন পঠিয়াই দিয়া হৈছে ফাইনেন্স ডিপাৰ্টমেণ্টলৈকে। তো ইয়াতে চাওক দেখা পাব আপোনালোকে 13/1/2026 তাৰিখত এইখন নটিফিকেশ্যন প্ৰকাশিত হৈছিলে। গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিৰেক্টৰ অফ একাউণ্টছ এণ্ড ট্ৰেজাৰী আছাম, ডিৰেক্টৰ অফ একাউণ্টছ ট্ৰেজাৰী আছাম গুৱাহাটী, তেওঁ পঠিয়াই দিছে দ্য ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰলৈকে। তো এই চিঠিখন খুবেই গুৰুত্বপূৰ্ণ হয়। তো কি কথা লিখা আছে গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিট কৰিম ইয়াতে। আৰু এটা সৰু অনুৰোধ আপোনালোকৰ থাকিলে যদি প্ৰথমবাৰৰ বাবে চেনেল ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। এতিয়া হওক আমি খবৰটোৰ ফালে আগবাঢ়োঁ। তো ইয়াতে আপোনালোকে চাওক যিটো ছাবজেক্টটো দিছে ৰিগাৰ্ডিং ইউজেজ অফ প্ৰাণ ইন লিউ অফ PPAN ফৰ ডিডাকশ্যন অফ NPS। তো ইয়াতে প্ৰাণ অৰ্থাৎ PRAN প্ৰাণ ইউজ কৰাৰ কথা লৈ কেনে আপোনাৰ PPAN আছিলে, সেই PPAN ঠাইত PRAN ইউজেজক লৈ পেলাই কি কথা লিখিছে আমি চাম। ইয়াতে গোটেইখিনি কথা আছে, আমি গোটেইখিনি কথা ইয়াতে ইংৰাজীত পঢ়িবলৈ চেষ্টা নকৰি ইয়াৰে গোটেইখিনি অসমীয়া মিনিং আমি চাবলৈ ইয়াতে লিখিছে উপৰোক্ত বিষয় উল্লেখ কৰি আৰু 12/1/2026 তাৰিখে মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ট্ৰেজাৰী বিষয়াসকল আৰু অন্যান্যসকলৰ সৈতে অনুষ্ঠিত ভিডিঅ' কনফাৰেন্সত দিয়া নিৰ্দেশনা অনুসৰি উক্ত বিষয়ৰ সন্দৰ্ভত প্ৰভিজনেল দৰমহা সময়ছোৱাত NRS কণ্ট্ৰিবিউশ্যন কটাৰ ক্ষেত্ৰত PPANৰ পৰিৱৰ্তে PRAN ব্যৱহাৰৰ শিথিলতা সম্পৰ্কীয় খচৰা কাৰ্যনিৰ্বাহী আদেশ আপোনাৰ পৰ্যালোচনা আৰু অনুমোদনৰ বাবে সংলগ্ন কৰি প্ৰেৰণ কৰা হ'ল। ইয়াক সদয় অৱগতিৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনোৱা হ'ল। তো ইয়াৰে কথাখিনি আমি চাম যে প্ৰাণ কি বা PPAN কি বা NRS কণ্ট্ৰিবিউশ্যন, তাৰপিছত আপোনাৰ ইয়াতে যিটো প্ৰভিজনেল চেলাৰী কথা কৈছে গোটেইখিনি কথা আমি চাম আচলতে। এতিয়া আমি ইয়াৰে PPAN আৰু PRAN বা NRS কণ্ট্ৰিবিউশ্যন গোটেইখিনি কথা আমি চাম আচলতে এইখিনি কি বুজাইছে। NRS কণ্ট্ৰিবিউশ্যন বুলিলে আমি গম পাওঁ যে নেশ্যনেল ৰিটায়াৰমেণ্ট স্কিম বা নেশ্যনেল পেঞ্চন স্কিম, যাৰ অধীনত চৰকাৰী কৰ্মচাৰীৰ অৱসৰকালীন সঞ্চয়ৰ বাবে দিয়া পেঞ্চন অৱদানক বুজোৱা হয়। NRS কণ্ট্ৰিবিউশ্যন হৈছে কৰ্মচাৰী আৰু চৰকাৰৰ দুয়োফালৰ পৰা মাহে মাহে দৰমহাগত অৱসৰ পেঞ্চন অৱদান। এই অৱদান PRAN অৰ্থাৎ পাৰ্মানেণ্ট ৰিটায়াৰমেণ্ট একাউণ্ট নাম্বাৰৰ জৰিয়তে NPS একাউণ্টত জমা হয়। অৰ্থাৎ আগতে যিটো আপোনাৰ আছিলে PPAN পাৰ্মানেণ্ট পেঞ্চন একাউণ্ট নাম্বাৰ, সেইটোৰ সলনি এতিয়া PRAN ব্যৱহাৰ কৰা হ'ব। আৰু এইখন নটিফিকেশ্যন যিহেতু অসম চৰকাৰৰ ফালৰ পৰা আহিছে, আগতে যিটো PPAN আছিলে সেই PPANৰ ঠাইত এতিয়া PRAN ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত আপোনালোকে এটা কথা জানক যে PRAN হৈছে স্থায়ী পেঞ্চন একাউণ্ট এটা নম্বৰ হয়, স্থায়ী হয় PRANটো। আৰু PPAN যিটো আগত আছিলে আপোনালোকৰ সেইটো অস্থায়ী হয়, মানে অস্থায়ী পেঞ্চন একাউণ্ট নম্বৰ হয়। আৰু ইয়াতে যিটো প্ৰভিজনেল চেলাৰী পিৰিয়ডৰ কথাও কৈছে, তো প্ৰভিজনেল চেলাৰী পিৰিয়ড সেইটোৱে যে কৰ্মচাৰীৰ নিয়মিত দৰমহা চূড়ান্ত নোহোৱা পৰ্যন্ত তেওঁ প্ৰভিজনেলভাৱে তেওঁ পইচা পাই থাকে, দৰমহা পাই থাকে। তো সেইটোক প্ৰভিজনেল পেঞ্চন বুলি কোৱা হয়। তো এইখিনি আচলতে ইয়াৰে কিৱৰ্ডছকেইটা আমি চালোঁ, যিখিনি কথা ধৰক PPAN বা PRAN বা প্ৰভিজনেল চেলাৰী বা আপোনাৰ NRS কণ্ট্ৰিবিউশ্যন, এই গোটেইখিনি কথা আমি চালোঁ। আৰু যদি কিবা জানিবলগীয়া থাকে আপোনালোকে কমেণ্ট কৰিব পাৰে, আমি নিশ্চয় তাৰ আনচাৰ দিবলৈ চেষ্টা কৰিম।